বেংক রাইট লেফট total 25 crores. ইয়াতে দিছে লেফট বেংক 29 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই বিকাশ যাত্ৰা 15 মাৰ্চলৈকে চলিব। সমগ্ৰ অসমতে 23,000 কোটি টকাৰ ৰাজ্য চৰকাৰে হাতত লোৱা আঁচনিৰ শুভ উদ্বোধন বা আধাৰশিলা হ'ব। ইতিমধ্যে বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়কে ধৰি কেইবাটাও নতুন কাম হাতত লোৱা হৈছে। কামবিলাক খুব ধুনীয়াকৈ আগবাঢ়িছে। মই ভাবোঁ যে এই গোটেই আঁচনিবিলাকৰ ৰূপায়ণ সম্পূৰ্ণ হ'লে নৱগঠিত বজালী জিলাই এটা নতুন ৰূপ পাব। পহুমাৰা নদীৰ আধুনিক জিঅ' টিউবেৰে সংৰক্ষণৰ প্ৰচেষ্টা, বজালী জিলাৰ নতুন জিলা আয়ুক্তৰ কাৰ্যালয়, সৰুপেটা ৰেলৱে ক্ৰছিঙৰ ওপৰত উৰণীয়া সেতুকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰে আজি আমি বজালী জিলাৰ বিকাশ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।